যোগীঘোপাৰ কামাইতাৰীত উত্তাল প্ৰতিবাদ পথ অৱৰোধ কৰি আৰু বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ তদাৰকত নিৰ্মাণ হ'বলগীয়া পথটো আনুষ্ঠানিকভাৱে নিৰ্মাণ কাৰ্য আৰম্ভ হয় 2022 বৰ্ষৰ 9 ছেপ্টেম্বৰত। কিন্তু এটা বছৰ পাৰ হোৱাৰ পিছতো নিৰ্মাণ কাৰ্যৰ সামগ্ৰিক গতি আৰু নিম্ন মানদণ্ডৰ কামে পথটোৰ স্থায়িত্বক লৈ সন্দেহৰ আঙুলি উঠি আহিছে। পথটোৰ মেৰামতিৰ পুনৰ আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ এক্স ৰিপৰ্ট, ফাষ্ট নিউজ। আমাৰ মালেঘৰৰ পৰা কামাইতাৰী তিনিআলি মোটামুটি 8 কিলোমিটাৰমান পথ হয়। তাৰে 7 কিলোমিটাৰমান হৈছে ধৰ 1-1.5 কিলোমিটাৰ বাকী আছে। মাজতে এই কামটো আজি 1.5 বছৰ পৰা ৰখি আছে। তাই যদি কৰিব নোৱাৰে পকাটো কিয় ভাঙাল? আমাৰ পকাটো ভাঙাব নালাগিছিল, কামটো এৰি দিয়ক। তাৰপিছত ইয়াত কিছুদিন আগত ইয়াত এটা মাইকী মৰিল, এই ৰাস্তাটোৰ কাৰণে মৰিছে। এই দহ হৈছে ৰাস্তাৰ পথৰ চিটিকি মাইকীটো ভৰিত লাগিল পিছত মানে মাইকীটো গাড়ীৰ তলত পইচা খাই ল'ল। তাৰপিছত ঠিকাদাৰটোৰ নাম হ'ল শ্বৰীফ আলী, নলবাৰী হয়। 3 কোটি টকা তাৰ ৰাস্তাটোৰ বাজেট হয়, কিন্তু এতিয়ালৈ তাই অহা নাই। আমাৰ এই ৰাস্তাটো ইমান সংঘটিত হ'ল ঘটনা, কিন্তু তাই আজিলৈকে দেখা দিয়া নাই ৰাইজৰ মাজত। এই ৰাস্তাটোৰ যে কাম কৰিব লাগে, আৰু ৰাস্তাতটো আমি থিয় হ'ব নোৱাৰোঁ। গাড়ীবিলাক অহা যোৱা কৰি থাকে, পাথৰবিলাক চিটিকি লাগে টায়াৰত। মানুহে বহুত দুখ পাইছে। তাকো মানে তাই মানে গুৰুত্ব নিদিয়ে, ইমান তাক জোৰ দিয়া হয়। ফোন মাৰিলে ৰিচিভ নকৰে। এতিয়া যদি ফোন মাৰোঁ তাই ৰিচিভে কৰিব নহয় আপোনালোকৰ আগত। এনেকৈ মানে মানুহজন এনেকৈ মানে লেজি হয়। তাৰ কোনো মানে কিয়ে নাই, ৰাস্তা ল'ব লাগে লৈছে আৰু মানে কাম কৰিব কেতিয়া কৰিব আৰু তাৰমানে ইয়াত মানুহ মৰে বাছে কি হয় হ'ব তাৰ কোনো আহে নাযায়। তাক খালি টকা লাগে, তাই একো নাজানে। টকা চৰকাৰক অনুৰোধ, আমাৰ বিজেপি চৰকাৰক, সিহঁতেতো কৈ থাকে নিউজ চেনেলত যে আমাৰ কাম পূৰা স্পীড হয়, হাই স্পীড হয়, কিন্তু আজিলৈ আমাৰ 1.5 বছৰৰ ৰাস্তাটো হোৱা নাই। কি কাৰণত হোৱা নাই তাতো গুৰুত্ব নিদিয়ে প্ৰশাসনে। আমাৰ বঙাইগাঁও জিলা মহকুমা ডিপুটি তাতো গুৰুত্ব কিয় দিয়া নাই? এই ৰাস্তাটোত মাইকী এজন মৰিল, নিউজত গ'ল, এই ৰাস্তাটোৰ বিষয়ে জানিল, তথাপিও তাহঁতে গুৰুত্ব দিয়া নাই আজিলৈ। আজি আমি বাধ্য হৈছোঁ ৰাস্তা পথ অৱৰোধ কৰিবলৈ। তাৰমানে চৰকাৰৰ আহক ইয়াত বা ঠিকাদাৰক ফোন কৰক, যোগাযোগ কৰক, নহ'লে তাৰ লাইচেঞ্চ কেঞ্চেল বাতিল কৰি দিয়ক, কৰিব যদি নপাৰে। কিন্তু আমাক ৰাস্তাটো অতি সোনকালে ৰিলিজ লাগে আৰু পকা লাগে।